নমস্কাৰ আজি পুনৰ নতুন এটা ৰাজনৈতিক বিশ্লেষণ ভিডিও আপোনালোকলৈ লৈ আহিছো। আপোনালোকে জানে শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কামৰ ৰাজনীতি কৰে আৰু বিগত দিনসমূহত তেখেতৰ কাৰ্যকালত তেখেতে শিৱসাগৰ সমষ্টি উন্নয়নৰ কাৰণে তেখেতে কাম কৰি আহিছে আৰু আজি ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই খেলুৱা পঞ্চায়তৰ ভাড়াধৰাৰ পথটো পৰিদৰ্শন কৰে, যিটো পথ তেখেতৰ কাৰ্যকালত তেখেতৰ অনুমোদন সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছিল। সেই পথটো পৰিদৰ্শন কৰে আৰু পৰিদৰ্শন কৰি সেই পথটো যি নিম্নমান কামৰ যি মানদণ্ড অতি নিম্নমানৰ হোৱাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেখেতে কয় যে ঠিকাদাৰে জানি লোৱা ভাল, তেখেতৰ সমষ্টিত কাম ভাল হ'ব লাগিব। যদি নিম্নমানৰ কাম কৰে তেতিয়াহ'লে তেখেতৰ খং উঠিব, অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াৰ খং উঠিব আৰু পিছত বেয়া পাই লাভ নাই। কোনোবাই অখিল গগৈক অভদ্ৰ বুলি ক'লেও তেখেতৰ আপত্তি নাই বুলি তেখেতে আজি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু গড়কাপ্তানি বিভাগক তেখেতে দাবী জনাইছে যে যিটো ৰাস্তা নিৰ্মাণ কৰি থকা হৈছে তেখেতৰ সমষ্টিত তাৰ কামৰ মানদণ্ড উন্নত মানৰ হ'ব লাগিব। যদি কিবা কাৰণত ঠিকাদাৰ বা গড়কাপ্তানি বিভাগে উন্নত মানৰ কাম নকৰি নিম্নমানৰ কাম কৰি সেই কামৰ যি ধন সেই ধন যদি আত্মসাৎ কৰে তেতিয়াহ'লে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে শান্তিয়ে নাথাকে আৰু তেখেতে স্পষ্ট কৰি দিছে যে তেওঁ সমষ্টিত কাম ভাল হ'ব লাগিব। অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াই বিগত দিনসমূহৰ দৰে এতিয়া কামৰ ৰাজনীতি কৰিছে, কাম ভাল হ'ব লাগিব, শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তেখেতে কাম কৰিছে। গতিকে যি এটা মহান উদ্দেশ্য মনোভাৱ লৈ অখিল গগৈ ডাঙৰীয়াই কাম কৰি আছে, সেই কামত যদি কোনোবা ঠিকাদাৰে হওক বা কোনোবা ব্যক্তিয়ে যদি বাধা হৈ থিয় দিয়ে তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়াৰ খং উঠিব আৰু অখিল গগৈ ডাঙৰীয়াই বেয়া ভাষাৰে গালি পাৰিলেও ক'বলগীয়া নাই বুলি উল্লেখ কৰিছে। আহকচোন চাওঁ আমি ৰাজ্য দলৰ সভাপতিগৰাকীয়ে তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই খেলুৱা পঞ্চায়তৰ পথ পৰিদৰ্শন কৰি তেখেতে কেনেকৈ কামৰ মানদণ্ড নিৰীক্ষণ কৰিছে, কেনেকৈ তেখেতে ঠিকাদাৰক সমালোচনা কৰিছে আৰু তেখেতে কি হুংকাৰ দিছে। এয়া চাওক, আমি স্ক্ৰীণত দেখাই আছো। অখিল গগৈ ডাঙৰীয়াই তেখেতে পথটো পৰিদৰ্শন কৰিছে, তাত থকা যি মেটেলছৰ যি মানদণ্ড এই মানদণ্ড তেখেতে পৰীক্ষা কৰিছে আৰু তেখেতে কৈছে যে কোনো কাৰণতে তেখেতৰ সমষ্টিত নিম্ন মানদণ্ড কাম কৰিলে তেখেতে সহ্য নকৰে, কাম ভাল হ'বই লাগিব। তেখেতৰ যিহেতু বিধায়ক পুঁজিয়ে শিৱসাগৰ সমষ্টিত উন্নয়নমূলক কাম হৈ আছে, তেখেতে কেইবাটাও কাম ইতিমধ্যে শিৱসাগৰবাসী ৰাইজক উপহাৰ দিছে। গতিকে কাম ভাল হ'ব লাগিব আৰু বিধায়ক পুঁজিৰ সৎব্যৱহাৰ হ'ব লাগিব, এই ধৰণে এতিয়া বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া দিছে। আমি স্ক্ৰীণত আপোনালোকক দেখাই আছো যে কেনেকৈ অখিল গগৈ ডাঙৰীয়াই কামৰ মানদণ্ড পৰীক্ষা কৰিছে আৰু কাম যে ভাল হোৱা নাই তেখেতে নিজে প্ৰত্যক্ষ কৰি কি ধৰণে প্ৰতিক্ৰিয়া দিছে আমি সকলো দেখাই আছো। এয়া চাওক, বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰাইজক লগত লৈ ৰাস্তা কাম পৰিদৰ্শন কৰি তেখেতে কৈছে যে কাম পুনৰ সম্পূৰ্ণৰূপে যি কামৰ মানদণ্ড উন্নত মানৰ কৰি পুনৰ নিৰ্মাণ কৰক, অন্যথা বেয়া পাই লাভ নাই বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰিছে। গতিকে আপোনালোকে জনাওক আমাক মতামত, ৰাজ্য দলৰ সভাপতিগৰাকীয়ে তেখেতৰ নিজাৰ সমষ্টিত যি কাম কাজ কৰিছে এই কাম কাজক লৈ আপোনালোক সন্তুষ্ট নে? যদি সন্তুষ্ট আপোনালোকে আমাৰ কমেণ্টৰ জৰিয়তে জনাওক আৰু ৰাজ্য দলৰ সভাপতিগৰাকী তথা শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীক আপোনালোকে শুভেচ্ছা দিয়ক। আমাৰ শিৱসাগৰৰ সমষ্টিৰ ৰাস্তাৰ কোৱালিটি আমি ভাল কৰিবলৈ চাই আছো। আগৰ পৰা বেয়া, আগতটো এনেকুৱা আছিলে মই অহাৰ আগতটো কেতিয়াও চাইড বামত মাতিয়ে নিদিয়ে, সেইটো মানে খাই দিয়ে ডাইৰেক্ট। তো এতিয়া সেইটো কেতিয়াও হ'বলৈ নিদিওঁ আৰু কোৱালিটিও এইটো বেয়া কৰিছে। মই আকৌ কৈছো, ঠিকাদাৰ দুজনৰ নাম সঞ্জীৱ দাস, তেখেতে এইটো হয় কাৰেক্টিভ মেজাৰ ল'ব লাগিব, নহ'লে তেখেতক ব্লেক লিষ্টেড কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।